নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰ লকংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংশ। সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত সেৱা জনাই আমি আৰম্ভ কৰিছোঁ ND24 এই অনুষ্ঠান বিশ্বাসে মিলয় হৰি। মই এঞ্জেলা চাংমাই আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই আমি আজি দ্বিতীয়টো খণ্ড আৰম্ভ কৰিব বিচাৰিছোঁ। ভাগৱতৰ প্ৰথম স্কন্ধৰ আমি পৰৱৰ্তী অংশলৈ যাব বিচাৰিছোঁ। আজিও আমাৰ সৈতে বিশ্বনাথৰ বিনীত বৰা বাপ উপস্থিত আছে। বিশেষভাৱে সক্ষম বিনীত বৰা বাপে আজিলৈকে ভাগৱতৰ এটা আখৰো দেখা নাই, অথচ তেওঁ চকুৰে সেই ভাগৱতৰ আখৰবোৰহে দেখা নাই, কিন্তু মনৰ দৃষ্টিৰে সেই ভাগৱতৰ প্ৰতিটো আখৰেই যেন কণ্ঠস্থ কৰিব পাৰিছে আৰু খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়ায়, যি ব্যাখ্যা শুনাৰ লগে লগে আপোনাৰো লাগিব যে সঁচাকৈ এই আধ্যাত্মিকতাৰ অনন্য এক তেওঁৰ আশীৰ্বাদৰ হাত যেন তেওঁৰ শিৰত আছে। খুব কম বয়সৰ পৰা আধ্যাত্মিক এই দিশটোৰ সৈতে জড়িত। প্ৰায় 2013 চনৰ পৰা তেখেত ধাৰাবাহিকভাৱে ভাগৱত ব্যাখ্যাকাৰ হিচাপে যদিও আছে, তাৰ কিন্তু বহু বছৰ আগৰ পৰাই এই দিশটোৰ সৈতে জড়িত হৈ আছিল। গতিকে সেইগৰাকী বিনীত বৰা বাপৰ জৰিয়তে আমি আজি পৰৱৰ্তী অংশলৈ আগবাঢ়িব বিচাৰিছোঁ ভাগৱত শাস্ত্ৰভাগীৰ। তেখেতৰ সৈতে তেখেতৰ পিতৃ দেবেন বৰা বাপ আছে আৰু আছে আমাৰ ND24 গুৰুগৃহৰ আমাৰ নামঘৰ ভাগীৰ নামঘৰীয়া বাপ অমল চাংমাই। গতিকে আহক আজি দ্বিতীয়টো খণ্ড আমি আৰম্ভ কৰোঁ। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। পৰম কৃপালু চোতাৰূপী বাপ সমস্ত আই সমস্ত আপোনাৰ খবৰ দুখানি অভয়চৰণত আমি ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত দূৰদৰ্শন কেন্দ্ৰ ND24 তৰফৰ পৰা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ধাৰাবাহিকভাৱে ভাগৱত পাঠ পৰ্যালোচনাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিশ্বাসে মিলয় হৰি নামৰ এই অনুষ্ঠানভাগী আৰম্ভ কৰিছে। বিভিন্নজন সাধু পুৰুষৰ যোগেদি এই অনুষ্ঠানভাগী পৰিচালিত হ'ব। আমি আজি দ্বিতীয়বাৰৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ, ইতিমধ্যে এৰি থৈ যোৱা পৰৱৰ্তী অংশ পাঠ আৰু আলোচনাৰ উদ্দেশ্যে। গতিকে আহক আমি যিভাগী যোৱা খণ্ডত আমি এৰি থৈ গৈছিলোঁ তাৰ পৰৱৰ্তীৰ পৰা আমি আলোচনা কৰিবৰ কাৰণে আমি পুনৰ আৰম্ভ কৰিছোঁ। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ৰাম। ও নমো ভগৱতে বাসুদেৱায় জন্মাদস্য যতো অন্যয়া ইতরতা স অর্থেষ অভিজ্ঞসরাৎ তেনে ব্রহ্মহিত যদি কবয় মুই হন্তি অচ্ছুরয় তেজুয়ারিমিদং যথা বিনিময়মাত্র তিসর্গু অমৃষ ধান্না সেনা সদাত নিরস্ত কুহকং সত্যং পরম ধীমহি ধর্মো প্রজ্জিত কৈতবত্র পরমুনির্মাচরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং ত্রাপত্রায়োন্মূলনং শ্রীমৎ ভাগবত মহামুনি কৃতে কিংবা পরৈরীশ্বর সদ্যুহিত বৃদ্ধতে অত্র কৃতিভি শুশুভি তৎক্ষণাৎ নিগম কল্পতরুর্গলিতং ফলং সুকমুখদ্র অমৃতং দ্রব সংযুতম প্রিয়ত ভাগবত রসমলয়ং মোহুরসিকা ভুবি ভাবুকা হরি রাম রাম মোহুরসিকা ভুবি ভাবুকা হরি রাম রাম। কৃষ্ণ। প্ৰথম স্কন্ধ ভাগৱতৰ যোৱাটো খণ্ডত আমি পাইছিলোঁ যে ভাগৱতৰ ৰস মহামুনি ব্যাসদেৱে প্ৰকাশ কৰি এই পৃথিৱীৰ জনমানসত প্ৰকাশ কৰিলে আৰু আমাক সেই ৰস অতি সাৱধানে অৰ্থাৎ অন্য ধৰণৰ কথাত গুৰুত্ব নিদিয়াকৈ পান কৰিবৰ কাৰণে আমাক আহ্বান জনালে, নহয় জানো?
গতিকে ইয়াৰ পিছত আজি আমাক কিনো ক'ব আমি প্ৰথম স্কন্ধৰ দ্বিতীয় ভাগৰ যোগেদি অকণমান পাঠ কৰোঁ আৰু আলোচনা আগবঢ়াইছোঁ। দিনে ক পূৰ্বত পৰাশৰ সূত ঋষি বদৰিকাশ্ৰমত আসন্ত ব্যাসবসী উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থী ব্ৰহ্মজ্ঞান চিন্তন্তে মনত নাহি সুখ নজানন্ত কিষ কম নতমিলে দুখ অধুমুখে আশা বসি হয়া নিশবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ। এতিয়া ইয়াৰ দ্বাৰা আমি ব্যাসমুনিৰ পিতৃৰ লগতো প্ৰকাৰণতে সংক্ষেপতে পৰিচিত হৈছোঁ যে পৰাশৰ মুনিৰ পুত্ৰ আছিল ব্যাসদেৱ। গতিকে দিনেক পূৰ্বত পৰাশৰ সূত ঋষি অৰ্থাৎ পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱে কি কৰিছিল? বদৰিকাশ্ৰমত আসন্ত ব্যাস বসী, যিখন আশ্ৰমত বগৰী গছ আৰু বগৰীৰ ফলেৰে নদন বদন হৈ আছিল সেই আশ্ৰমখনৰ কথা কৈছে। সংস্কৃতত বগৰী শব্দটোক বদৰী বুলি উচ্চাৰণ কৰিছে। গতিকে সেই আশ্ৰমত ব্যাসদেৱ বহি আছে। বদৰিকাশ্ৰমত আসন্ত ব্যাসবসী। এতিয়া কেনেকৈ বহি আছে? শান্তি মনেৰে বহি থকা নাই। উগুল থুগুল মন নাহি সুখ শান্তি। উগুল থুগুল মন, সুখ শান্তি নাই। নপান্ত উপায় একো মনে গুণী গান্থি। তেওঁ মনেৰে ভাবি চিন্তিও গুণী গাঁঠিও কোনো ধৰণৰ উপায় বিচাৰি পোৱা নাই। ব্ৰহ্মজ্ঞান চিন্তন্তে মনত নাহি সুখ। তেওঁ ব্ৰহ্মক চিন্তা কৰিও মনলৈ কোনো ধৰণৰ সুখ শান্তি আনিব পৰা নাই। নজানন্ত কৃষক মনত মিলে দুখ। তেওঁ নিজেও নাজানে মনলৈ এনেকৈ অস্থিৰতা আৰু দুখ ভাৱনা কিয় আহিছে। এতিয়া কেতিয়াবা কেতিয়াবা আমাৰো হয়। ব্যাসদেৱৰনো কি ডাঙৰ কথা, আমাৰো হয়। সেইটো কেনেকৈ হয়? যেতিয়া আপোনাৰ জীৱনত সমাধান কৰিব নোৱাৰা সমস্যা এটাই জুমুৰি দি ধৰে, তেতিয়া আপোনাৰ কাকো মাতিবলৈ মন নাযায়। অকলশৰীয়াকৈ নহয় পিয়ালি চুক এটাত নহয় বা আচুতীয়া কোঠা এটাত বহি থাকিবলৈ মন যায়। সেই সময়ত কোনোবাই ভালকৈ মাত এষাৰ দিলেও আমাৰ মনটোত অকণমান বেজাৰ লাগে বা অকণমান বেয়া লাগে। গতিকে সেই সময়ত আকৌ আমাৰ মনলৈ আহে যে এই সময়ত যদি আমুক ব্যক্তিজনী আহিলেহেঁতেন অকণমান প্ৰেৰণা পালোহেঁতেন, তেনেকুৱা ভাৱনাও আহে। যে ব্যাসদেৱে সেই একেধৰণৰ ভাৱনাৰে নিজৰ আশ্ৰমত তললে মুখকে বহি আছে। সুখ শান্তি নাই। ব্ৰহ্মক সমাধি অৱস্থাত প্ৰাপ্ত কৰিব পৰা সেই ব্যক্তিজনে অৰ্থাৎ ব্যাসদেৱে সেইদিনাখন ব্ৰহ্মৰ সাক্ষাততো লাভ কৰিব পৰা সাধনাৰ পথলৈ যাত্ৰা কৰিব পৰা নাই, ইমানেই অস্থিৰ হৈ গৈছে। গতিকে অধুমুখে আশাবসী হয়া নিশবত, তেনেকৈ তললৈ মুখকে কোনো ধৰণৰ কথা নোকোৱাকৈ তেওঁ বহি আছে। সেহি বেলা তৈতে আহি মিলিল নাৰদ। গতিকে বাপাই সমস্ত আপোনাৰ জীৱনত যদি কিবা সাংসাৰিক সমস্যাৰ সৃষ্টি হয়, সেয়া সামাজিক হওক বা ব্যক্তিগত হওক, কেতিয়াও নিজৰ আপোনজনৰ ওচৰত অৰ্থাৎ এনেকুৱা ব্যক্তিৰ ওচৰত প্ৰকাশ নকৰিব যিজন ব্যক্তিয়ে আপোনাৰ কথাখিনি শুনোতে ঠিকেই শুনিব, কিন্তু আপুনি আঁতৰি যোৱাৰ লগে লগে আপোনাক তাচ্ছিল্য কৰিব। চা, কালিলৈকে মোৰ ওপৰ কৰি থকা সেইজনে আজি মোৰ ভৰিত পৰিছেহি। গতিকে তেনেকুৱা ব্যক্তিৰ লগত
নিজৰ সমস্যাৰ কথা কেতিয়াও সমাধান কৰিব নালাগে বা আলোচনা কৰিব নালাগে সদায় নিজৰ মনত সৃষ্টি হোৱা সাংসাৰিক দুৰ্দুল্যমান ভাৱৰ অৱস্থাৰ কথা সদায় দুজনৰ ওচৰতে প্ৰকাশ কৰিব লাগে সৎসংগ আৰু গুৰুৰ ওচৰত তেতিয়াহে কৃপা পোৱা যায় গতিকে এতিয়া ব্যাসদেৱৰ সৎসংগ হৈছে নাৰদ গতিকে আমাকো কৈছে যে সাংসাৰিক তিনিটা তাপযুক্ত সমস্যাৰ পৰা উপশম পাবলৈ হলে তুমি কিন্তু সৎসংগৰ কাষ চাপিব লাগিবই গতিকে 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ ব্যাসদেৱক পৰম ব্ৰহ্মই সৎসংগৰ সংযোগ ঘটাই দিছে কোন নাৰদ গতিকে নাৰদ মুনি সেই স্থানত আহি পেলাই উপস্থিত হল কেনেকৈ আহিছে চাব আমাৰ পৰৱৰ্তী পদত কৈছে হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম প্ৰেমে দ্ৰৱৈ চিত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি কীট এতিয়া আমাক কি ক'লে যে নাৰদ ব্যাসৰ আশ্ৰমলৈ প্ৰৱেশ কৰোঁতেই তেওঁ হাতৰ মুঠিত থকা যি দিব্যবীণা যন্ত্ৰ সেই দিব্যবীণা যন্ত্ৰত সুন্দৰকৈ সুৰৰ ঝংকাৰ তুলি তুলি সেই সুৰৰ আলমত ঈশ্বৰৰ নাম প্ৰকাশ কৰি কৰি তেওঁ প্ৰৱেশ কৰিছে হাতে দিব্যবীণা যন্ত্ৰ মুখে ৰাম নাম বুলি কৈছে দিব্যবীণা যন্ত্ৰত সুৰৰ ঝংকাৰ মুখেৰে ৰাম নামৰ সুললিত সুৰ এই বস্তুৰ সুন্দৰ প্ৰকাশনেৰে তেওঁ ব্যাসৰ আশ্ৰমত প্ৰৱেশ কৰিছে আৰু কি বুলি কৈছে হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম আমি কেৱল নাম ললেই নহব ৰূপটো চিন্তা কৰিব লাগিব সেইকাৰণে শৰণ দি ক'লে নাম লোৱা ভজন দি ক'লে ৰূপ চিন্তা কৰা গতিকে নাম আৰু ৰূপ এই দুটা বস্তু সমানে থাকিব লাগিব সেইকাৰণে মুখেৰে নাম ললেই নহব সেইকাৰণে মহাপুৰুষে বা মনীষীসকলে ভাগৱতৰ বিভিন্ন স্কন্ধত ভগৱন্তৰ যিটো শংখ চক্ৰ গদা পদ্মযুক্ত অলংকাৰ বস্ত্ৰ পৰিহিত দেহৰ অৱয়ৱযুক্ত ৰূপ অংকিত কৰিছে আক্ষৰিক বিশ্লেষণেৰে যিটো আপুনি আমি কাণেৰে শুনি মুখেৰে পঢ়ি হৃদয়ত সেই ৰূপটো প্ৰতিষ্ঠা কৰি ল'ব পাৰোঁ আৰু যেতিয়া আপুনি মুখেৰে নাম গাই হৃদয়ত ৰূপটো প্ৰতিষ্ঠা হ'ব ঈশ্বৰে আপোনাক সদায় কৃপা কৰিব সেইকাৰণে নাম আৰু ৰূপ এই দুইটা বস্তুৰ সদা সৰ্বদা সঠিক ৰূপত শৰীৰত প্ৰকাশমন্ত হ'ব লাগিব তাৰ কাৰণে আমি ঈশ্বৰৰ নাম কেতিয়া ল'ব লাগিব আমাক মহাপুৰুষে সিদ্ধান্ত দিছে যে কেৱল সুখত ল'লেও নহ'ব দুখতো ল'ব লাগিব দুখত ল'লেও নহ'ব সুখতো ল'ব লাগিব এটা নাৰদে কেৱল সুখ বা দুখত বুলি লোৱা নাই আত্মাবাদী চিন্তাৰে লৈছে গতিকে আপুনি আমি সুখে দুখে মুখে জুনু চাৰা ৰাম নাম যিটো মহাপুৰুষে কীৰ্তনত কৈছে গতিকে অহৰ্নিশে আমি ঈশ্বৰৰ নাম লোৱাৰ যিটো ব্যৱস্থাপনা তাক আমি কাৰ্যকৰী কৰিব লাগিব গতিকে কৈছে ধাৰায়ে শ্ৰৱন্ত আতি নয়নৰণীৰ প্ৰেমে দ্ৰৱৈ চিত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰণীৰ তেওঁ
এই ৰূপ আৰু নাম এই দুইটা বস্তু সমানে গুৰুত্ব দিয়াৰ কাৰণে তেওঁৰ মনটো ভক্তি প্ৰেমত দ্ৰৱীভূত হৈ গৈছে আৰু ভক্তিৰ শুদ্ধ চিন্তনেৰে শৰীৰ ৰোমাঞ্চিত হৈ পৰিছে আৰু তেওঁৰ দুচকুৰ পৰা ভক্তি প্ৰেম আনন্দত অশ্ৰু নিগৰিবলৈ আৰম্ভ কৰিছে গতিকে তুলন্ত জন্তত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত কাৰণ ব্যাসে ভবাও নাই কল্পনাও কৰা নাই যে তেওঁৰ এই অকলশৰীয়া নিসংগ আৰু অস্থিৰ মুহূৰ্তখিনিত নাৰদ প্ৰভুৱে যে সৎসংগ ৰূপে আহি তেওঁক লগ দিব সেয়া তেওঁ সপোনতো ভবা নাই কিন্তু আহিছে গতিকে তেওঁক দেখা পাই ব্যাসদেৱ সচকিত হৈ গ'ল উৎসৱ খাই উঠিলে মই কি দেখিছোঁ গতিকে লগে লগে ব্যাসে কি কৰিলে আপুনি চাব এৰাম আঠে বেঠে উঠিয়া ৰিয়া কৃতান জ্বলি পৰম গৌৰৱে ঋষি কৰিলা হে অলি দিলন্ত আসন আনি বহিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা দৰে প্ৰণিপাতে পুছিলা কুশলয়াগমন নাৰদু পুছিলা পাছে ব্যাস কব চন গতিকে এটা বৰ ডাঙৰ দৰ্শন আমাক দেখুৱাইছে যে আপুনি যিমান পাঠক হওক আপুনি যিমান ব্যাখ্যাকাৰ হওক যিমান নামাচাৰ্য হওক যেতিয়ালৈকে ঘৰলৈ যোৱা অতিথিক আপুনি উপযুক্ত সন্মানখিনি কৰিব নাজানে তেতিয়াহ'লে কিন্তু আপুনি ভক্তিত পূৰ্ণ বিকাশ লাভ কৰিব নোৱাৰিব আজি ব্যাসদেৱ কোন 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ হৈও তেওঁ কি কৰিছে নাৰদক সন্মান জনাইছে আমি যদি ভাবি লওঁ মই নাম গাব জানো মই পাঠ কৰিব জানো মই ব্যাখ্যা কৰিব জানো গতিকে মোৰ ঘৰলৈ অহা ভকতক মোৰ পৰিয়ালে অভ্যৰ্থনা কৰিব মই কেলে কৰিম এই একো নজনা ভকতজনক মই কেলে সেৱা কৰিম এই মনোভাৱ যদি আমি পোষণ কৰিছোঁ তেতিয়াহ'লে আপুনি আমি সমাজত কৰি থকা ভক্তিযুক্ত কৰ্মখিনিৰ কোনো মূল্য নাথাকিব সেইকাৰণে ব্যাসদেৱে কি কৰিছে যে আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি যেনেকৈ এখন সেৱা অনুষ্ঠানৰ সেৱকীসকলে ভকতসকলক পদূলিৰ মূৰৰ পৰা আঠে বেঠে হাতযোৰ কৰি আদৰি আনে আৰু সেৱা জনায় ঠিক তেনেকৈ নাৰদক দেখা পাই ব্যাসদেৱে হাতযোৰ কৰি আঠে বেঠে কৃতাঞ্জলি কৰি অতি আনন্দৰে গৌৰৱেৰে সেৱা ধৰি নিজৰ স্থানলৈ আমন্ত্ৰণ জনালে দিলন্ত আসন আনি বহিবাৰ তৰে আমি যেনেকৈ আমাৰ ঘৰলৈ অহা আলহী অতিথি অভ্যাগত ভকত সাধু মহন্তক আমাৰ ঘৰলৈ আহিলে আমি বহিবলৈ আসন দিওঁ ঠিক তেনেকৈ ব্যাসদেৱেও নাৰদক উপযুক্তভাৱে আসন দিছে বুলি কৈছে অকল সেয়ে নহয় পাদ্য অৰ্ঘ গন্ধে ধূপে পূজিলা সাদৰে অৰ্থাৎ পাদ্য মানে হৈছে ভৰি ধুবলৈ দিয়া পানী অৰ্ঘ মানে হৈছে মূৰত ল'বলৈ দিয়া পানী বহু দূৰৰ পৰা এজন ব্যক্তি আহিব পাৰে বা ওচৰৰ পৰাই নাহক কিয় আমাৰ ভক্তিৰ এটা ধাৰণা আছে যে এজন ব্যক্তি এঠাইৰ পৰা আন ঠাইলৈ আহিলে ক্লান্ত হৈ পৰে গতিকে তেওঁক অকণমান শীতল হ'বৰ কাৰণে মূৰত ল'বলৈ দিয়া যি পানী তাক অৰ্ঘ বুলি কৈছে গতিকে তেনেধৰণে ব্যাসদেৱে নাৰদক যথাবিহিতভাৱে মান্যতা কৰিছে আদৰণি জনাইছে আদৰ সাদৰ কৰিছে বুলি কৈছে তাৰপিছত কি বুলি কৈছে যে প্ৰণিপাতে পুছিলা কুশল আগমন এনেকৈ আদৰ সাদৰ কৰি সেৱা ধৰি আনি উপযুক্ত আসন দি বহুৱাই কি কৰিছে আগমনৰ বাৰ্তা সুধিছে কুশল মংগল বাৰ্তা আমি যেনেকৈ বহু দিনৰ মূৰত আমাৰ চিনাকি আপোনজনক পালে আমি মনৰ খবৰ ল'বলৈ যত্ন কৰোঁ ভাল বেয়া বাৰ্তা সোধোঁ ঠিক তেনেকৈ নাৰদেও ব্যাসক ব্যাসেও নাৰদক মনৰ খবৰ ল'বলৈ মনৰ বুজ ল'বৰ কাৰণে কি কৰিছে কথাখিনি অৱতাৰণা কৰিছে গতিকে কৈছে প্ৰণিপাতে পুছিলা কুশল আগমন নাৰদো পুছিলা পাছে ব্যাসকো বচন যেনেকৈ ব্যাসে নাৰদৰ মনৰ খবৰ ল'বৰ কাৰণে বাৰ্তালাপ কৰিছে
ঠিক তেনেকৈ ব্যাসকো নাৰদে একেধৰণে ভাল বেয়া কুশল মংগল বাৰ্তা লৈছে কিন্তু ব্যাসদেৱৰ মনৰ এটা ভাৱ নাৰদে গম পালে কি গম পালে আমি পাঠৰ যোগেদি গম লওঁ আহকচোন কৃষ্ণ আশাৰ হাঁহি আবুলন্তৰিষি কহিও বিতান্ত ৰাম 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 কিবা হেতু নহিকেতু মাৰচিত শান্ত মহাউচ পিছকীয় স্থিৰ নুহিচিত হৰি হৰি মহন্তৰ মোহ কিনো বিপৰীত হেৰাম চাৰিও বেদৰ কৰি লাহ শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলতো মাৰ ইটো যশ এৰাম ব্ৰহ্মকোষাই খাটকাৰ কৰা সমাধিত তথাপিতো মাৰ কেনে অসন্তুষ্ট চিত কহিও কৰিষি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন এতিয়া চাওক আমাৰ মুখখনক শাস্ত্ৰৰে এখন আইনা বুলি কৈছে মনৰ ভাৱত কি চলি আছে টেঙৰ মানুহজনে মুখখন দেখিলেই গম পাই যায় গতিকে নাৰদ এজন ৰসত চতুৰ ব্যক্তি গতিকে তেওঁ ব্যাসৰ মুখখন দেখিয়েই গম পাই গ'ল মনত কি চলি আছে এটা আমাৰো হয় স্বাভাৱিকতে কোনোবা এজন ব্যক্তি যেতিয়া আপোনাৰ ঘৰলৈ আহে আহি পেলাই যদি কিবা এটা বৰ নকবলগীয়া কথা কৈ গুচি যায়গে আপুনি তেতিয়া আনজনৰ লগত আলোচনা কৰে যে সি যে এইটো মনোভাৱ লৈ পেলাই আমাৰ ঘৰলৈ আহিছিলে মই তাক আহোঁতাৰ তাৰ খোজতেই গম পাইছোঁ কোনোবাই যদি এটা ভাল বাৰ্তা দি থৈ যায় তেতিয়াও আলোচনা কৰে যে সি যে এই সুখৰ খবৰটো দিবলৈ আহিব মই কালিয়েই গম পাইছিলোঁ আৰু আজি আহোঁতে তাৰ খোজ কাটলত সেই ভাৱটো প্ৰকাশ পাইছে ঠিক তেনেকৈ ব্যাসদেৱে কৰা যিটো ভাৱনা সেইটো নাৰদে ব্যাসদেৱৰ মুখতেই গম পাই গ'ল গতিকে এই মনৰ খবৰ লওঁতে এটা সুন্দৰ মিচিকিয়া অৰ্থাৎ মৃদু হাঁহি মাৰি নাৰদে ব্যাসক সুধিলে হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত হে ঋষিবৰ তোমাৰ সবিশেষ বিতান্ত মোক বিৱৰি কোৱাচোন কিবা হেতু নহিকে তোমাৰ চিত শান্ত তোমাৰ মনত তোমাৰ চিতত কিয় অশান্তি হৈ আছে তুমি কিয় শান্তিত থাকিব পৰা নাই মোক এই কথা বিৱৰি কোৱা মহা উচ্চ পিছকীয় স্থিৰ নুহিচিত তাতকৈ ডাঙৰ কথা তুমি অস্থিৰ হৈ আছা তোমাৰ মনত তোমাৰ চিতত স্থিতপ্ৰজ্ঞতা নাই আৰু মই ভাবিবলৈ বাধ্য হৈছোঁ এই কাৰণে মহন্তৰ মোহইটো কিনো বিপৰীত মহন্ত কাক কয় যি সংসাৰৰ মহাচন্ন ভাৱনাক জয় কৰি কৃষ্ণমুখী মহান ভাৱনাক হৃদয়স্থ কৰিব পাৰে সেইজনেই মহন্ত অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ এই ভাৱনাবিলাকে দম্ভ অহংকাৰকে আদি কৰি এইসমূহে কেতিয়াও মহন্তক চুব নোৱাৰে গতিকে তেনেকুৱা এজন মহন্ত হোৱাৰ পিছত তোমাৰ মনত কিয় এই অস্থিৰতাই দেখা দিলে বা ক্ৰিয়া কৰিছে এই বিষয়ে মোক বিৱৰি পেলাই কোৱা মহন্তৰ মোহইটো কিনো বিপৰীত গতিকে এই কথাখিনি যেতিয়া সুধিলে সুধাৰ যোগেদি আমাক এটা বাৰ্তা দেখুৱাইছে যে সেৱক হ'বলৈ হ'লে সন্ত সাধু মহন্তৰ শাৰীলৈকে যাবলৈ হ'লে আমি কাম ক্ৰোধ লোভ মোহ এইসমূহক আমি ত্যাগ কৰিব লাগিব গতিকে কৈছে হে ব্যাস তুমিতো এলাপেচা মহন্ত নহয় চাৰিও বেদৰ কৰিলা শাখা ভেদ তুমি চাৰি বেদৰ শাখা ভাগ কৰিলা যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে তুমি জাতি ধৰ্ম সমস্তখিনিৰ তুমি সুন্দৰকৈ তোমাৰ লিখনিৰ যোগেদি সংবিধান দি দিলা কৰিলা ভাৰত পুৰাণ অষ্টাদশ তুমি ভাৰত পুৰাণকে আদি কৰি বিভিন্ন ধৰণৰ শাস্ত্ৰ পুৰাণ বিশ্লেষণ কৰি এখন নহয় দুখন নহয় তুমি 18খন পুৰাণ বিশ্লেষণ কৰিলা গতিকে জগতত ব্যাপিল তোমাৰ ইটো যশ গতিকে গোটেই জগতত তোমাৰ যশমান
বিয়পি গ'ল এনেকুৱা এজন মহন্ত তুমি গতিকে ইমানখিনি গুণ থকাৰ পিছতো তুমি কিয় অস্থিৰ হৈ আছা আৰু তাতকৈ ডাঙৰ কথা ব্ৰহ্মকো সাক্ষাৎ কৰা সমাধিত তুমি ব্ৰহ্মক সমাধি অৱস্থাত সাক্ষাৎ কৰা তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত তথাপিতো তুমি ইমানখিনি গুণৰ অধিকাৰী হোৱাৰ পিছতো তোমাৰ মনত কি ভাৱনাই ক্ৰিয়া কৰিলে যাৰ কাৰণে তুমি ইমান অস্থিৰ আৰু অসন্তুষ্ট হৈ আছা কহিউক ঋষিমুত ইহাৰ কাৰণ হে ঋষিবৰ এই কাৰণটো তুমি মোক বুজাই কোৱাচোন শুনি প্ৰণিপাতে ব্যাসে বলিল বচন ব্যাসদেৱে হাতজোৰ কৰি সেই কথাখিনি ৰহস্যটো অৰ্থাৎ কিয় তেওঁ তেনেকুৱা হৈ আছে সেই সম্পৰ্কে নাৰদক ক'বলৈ আৰম্ভ কৰিছে এতিয়া কি ক'ব আমি চাম হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত করুণীতে ঈশ্বর পনা কর্ম যত মহাজ্ঞানপূর্ণ আমি জগতে প্রখ্যাত হুন্ত সমাধিতে ব্রহ্ম আপুনি সাক্ষাৎ তথাপি নুগুছে মোৰ মনে অসন্তোষ নপাও বিমৰিষি কিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ পুছুহু তোমাত কৈও কাৰণ ইহাৰ গতিকে এজন গুণী লোকৰ যি দাস্য ভাৱনা এইটো আমি ব্যাসদেৱৰ যোগেদি পাইছোঁ আপোনালোকে নাভাবিব এয়া ব্যাসদেৱে একো নাজানি পেলাই কোৱা নাই যিজন 24 অৱতাৰৰ অৱতাৰী পুৰুষ তেওঁ সকলো জানে নাৰদেও ব্যাসক অজ্ঞ বুলি বুজাবলৈ অহা নাই এই দুইজনে ঈশ্বৰ আৰু সংসাৰৰ সকলো কথা জানিও নজনাৰ ভাও ধৰি আমাক কৃপা কৰিবলৈ আহিছে গতিকে কি বুলি কৈছে ব্যাসদেৱে যে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত যে হে দেৱৰ্ষি নাৰদ তুমি ঠিকেই কৈছা যে মই বেদ শাস্ত্ৰত পাৰ্গত কিন্তু মই এই কথাটো নিজে নাভাবো করুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত মই সমস্তবিলাক ঈশ্বৰে কৃপা কৰিছে বুলি ভাবো আমিও সেই ভাৱনাটো ল'ব লাগে আপুনি আমি যদি ভাবি লওঁ যে মই ভাল পাঠক মই ভাল নাম গোৱা মানুহ মই ভাল ব্যাখ্যাকাৰ তেতিয়াহ'লে এইটো ভবাৰ লগে লগে ভগৱন্তই কৈছে তুমি ভাবি ভাবি নিজেহে ওপৰলৈ গৈ আছো বুলি ভাবিবা কিন্তু মনত ৰাখিবা সমাজে তোমাক সিমান তললৈ লৈ যাব গতিকে নিজক যিমান দাস্য ভাৱনাত প্ৰকাশ কৰে সিমান সমাজে আপোনাক আমাক ওপৰলৈ যোৱাৰ পথ প্ৰশস্ত কৰে গতিকে অতি সুন্দৰকৈ কৈছে যে মই সকলোখিনি ঈশ্বৰত অৰ্পণ কৰি দিওঁ আপুনি আমি সকলো কৃষ্ণৰ হাতৰ পুতলা যেনেকৈ পুতলাটোক নৃত্য কৰিবৰ কাৰণে দিয়ে চাই পেলাই আমি বৰ ভাল পাওঁ পুতলাই নাচিছে বুলি কওঁ কিন্তু নহয় সেই পুতলাটোক কোনোবাই নচুৱাই থাকে গতিকে আপুনি আমিও কৃষ্ণৰ হাতৰ পুতলা গতিকে সেইকাৰণে কৈছে নচুৱা যিমতে নাচো সেইমতে তজু আজ্ঞাখিৰে ধৰি গতিকে যেতিয়ালৈকে এই সমৰ্পণৰ ভাৱনাটো দাস্য ভাৱনাটো আমাৰ মনলৈ নাহিব আমি ভক্তিত অগ্ৰগতি লাভ কৰিব নোৱাৰিম গতিকে কৈছে যে মই সমস্তখিনি ভগৱন্তত অৰ্পণ কৰি দিওঁ লোক সমাজে মোক মহাজ্ঞানী মই এজন পূৰ্ণৱন্ত ব্যক্তিত্বৰ অধিকাৰী বুলি ভাবিব পাৰে মই নিজে নিজক কিন্তু কেতিয়াও নাভাবো গতিকে মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত জগতৰ লোকৰ দৃষ্টিত আমি এজন মহাজ্ঞান সম্পন্ন ব্যক্তি হয় হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ সমাধি অৱস্থাত ব্ৰহ্মক সাক্ষাৎ কৰিবও পাৰো বুলি ইতিমধ্যে আমি জগতত বিদিত বা পৰিচিত কিন্তু তথাপি নুগুছে মোৰ মনে অসন্তোষ অৰ্থাৎ আপুনি আমি যিমান জানিলেও আমাৰ জ্ঞান বিকাশৰ কাৰণে যে আমাক গুৰু লাগিব এই দৰ্শনটো আজি অতি সুন্দৰকৈ বুজাই দিলে গতিকে 24 অৱতাৰৰ অৱতাৰী পুৰুষ হৈ ব্যাসদেৱে কি কৈছে যে মোৰ মনত অসন্তুষ্টতা কিয় চলি আছে মই নিজেও কিন্তু ক'ব নোৱাৰো নপাও বিমৰিষি কিবা কৰি আছো দুখ হে ঋষিবৰ মইনো কি দুখ কৰিলো মই নিজেও উপলব্ধি কৰি একো ভুভা ইয়াৰ একো বিচাৰি পোৱা নাই আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ আপুনি অগাধ বুদ্ধিৰ গৰাকী আৰু ঈশ্বৰৰ অৱতাৰী পুৰুষ চকচোন ইজনৰ গুণক আনজনে কেনেকৈ মূল্য দিছে ব্যাসো অৱতাৰী পুৰুষ নাৰদো অৱতাৰী পুৰুষ কিন্তু অথচ কি বুলি কৈছে যে আপুনি অগাধ বুদ্ধিৰ গৰাকী আৰু এজন অৱতাৰী পুৰুষ গতিকে পুছুহু তোমাত কৈও কাৰণ ইহাৰ হে ঋষিবৰ মই তোমাকহে সুধিছো
মোৰ অস্থিৰতানো কিয় আহিল তুমি মোক বুজাই পেলাই কোৱা এটা নাৰদে ক'ব এ ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হি কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান অকস্মতে লোকক কহাইলা হিংসা ধৰ্ম নুবুজিলা আপুনি বেদৰু তত্ত্বমৰ্ম গৰিহিত কৰ্ম কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলা সমূলি হে ৰাম যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কন মানে একোজন বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম কওঁ নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন কওঁ সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায় গতিকে আজি আমি এটা কথা উপলব্ধি কৰিব লাগে যে আমাৰ দেহৰ বেমাৰ ভাল কৰিবৰ কাৰণে আমি ডাক্তৰৰ ওচৰলৈ যাওঁ কিন্তু আত্মাৰ বেমাৰ ভাল কৰিবৰ কাৰণে আমি কৃষ্ণৰূপী চিকিৎসকে পৰামৰ্শ আগবঢ়াই থৈ যোৱা এই ভাগৱত ৰূপী গ্ৰন্থৰ কাষ চাপিব লাগিব যেনেকৈ আজি ব্যাসদেৱ এজন সংসাৰৰ অসুখীযুক্ত এজন ভৱৰোগত আক্ৰান্ত ব্যক্তি হিচাপে নিজৰ পৰিচয়টো দাঙি ধৰিছে আৰু চিকিৎসক ৰূপে আহি নাৰদে তাৰ সমিধান দিছে গতিকে কি বুলি কৈছে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হি কৰিলা সবে জগতকে নাশ গতিকে হে ব্যাস তুমি গোটেই জগতৰ লোকক সৰ্বনাশী পথত ভৰি দিয়াৰ ব্যৱস্থাহে কৰি দিলা কেনেকৈ তুমি বেদৰ বাক্য ভুলকৈ প্ৰয়োগ কৰিলা বেদে যিটো বাক্য প্ৰকাশ কৰিছিল তাক তুমি তোমাৰ ভাষাৰে ভুলকৈ প্ৰয়োগ কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান বেদে কৈছিল যে সমস্ত জীৱ ঈশ্বৰৰ অংশ গতিকে কাকো অপকাৰ নকৰিবা উপকাৰ কৰা মৰম স্নেহ শ্ৰদ্ধা কৰা কিন্তু তুমি তোমাৰ লিখনিৰ যোগেদি লিখি দিলা যে দেৱ দেৱী পূজাৰ নামত বা অন্যান্য কৰ্মৰ নামত বা নিজৰ দেহৰ তৃপ্তি পূৰণৰ নামত যিমান পাৰা জীৱ জন্তু হিংসা কৰা হত্যা কৰা বুলি তুমি লিখি দিলা ইয়াতকৈ বেয়া কাম আৰু সংসাৰত নাই অকস্মতে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা আপুনি বেদৰ তত্ত্ব মৰ্ম ভাল জ্ঞান দিয়াৰ নামত তুমি লোক সমাজক অহিংসাৰ বিপৰীতে হিংসা ধৰ্মৰহে জ্ঞান দিলা কিন্তু বেদৰ যি তত্ত্ব হেয়া তুমি কেতিয়াও উপলব্ধি নকৰিলা আৰু কৰিব নোৱাৰিলা গতিকে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি যিবোৰ বেয়া কাম সেইবোৰ তুমি তোমাৰ লিখনিত ধৰ্ম বুলি কৈ দিলা তোমাৰো বচনে লোক নাখিলা সমূলি আৰু তুমি যেহেতুকে সেই সময়ৰ এজন যুগশ্ৰেষ্ঠ পুৰুষ আছিলা তোমাৰ কথাটোকে অৱলম্বন কৰি মানুহবিলাক সৰ্বনাশী পথতহে ভৰি দিলে গতিকে এতিয়া আপুনি বাস্তৱ উদাহৰণ চাব আপোনাক যদি গাঁওখনৰ সমাজৰ অঞ্চলটোৰ মানুহে শ্ৰেষ্ঠ বুলি মানে কামটো লাগিলে বেয়াই হওক যদি আপোনাক যদি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠতাৰ আসনত দি আপোনাক বহুৱাই আপুনি যদি বেয়াটোকো ভাল বুলি কয় কিন্তু প্ৰায়খিনি মানুহে সেইটো সঁচা বুলি মানিব গতিকে আমি
কোনোবাই আমাক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আসনত দিলে বুলিয়েই আনৰ যি হয় হওক কেৱল মোৰ লাভ হওক বুলি আমি যদি বেয়াটোকে ভাল বুলি শিকাই আমি যদি সুবিধাবাদীৰ ভূমিকা পালন কৰোঁ তেতিয়াহ'লে আমাৰ অৱস্থাটো কিন্তু ব্যাসৰ দৰে হ'ব। গতিকে কি বুলি কৈছে, হে ব্যাস, তুমি যিবোৰ গৰিহণাযুক্ত কৰ্ম সেইবোৰ তুমি ধৰ্ম বুলি কৈ দিলা আৰু তোমাৰ পথকে অনুকৰণ কৰি মানুহবিলাকে সেই পথ অৱলম্বন কৰিলে, যাৰ কাৰণে তেওঁলোক সৰ্বনাশী পথত ভৰি দিব লগা হ'ল। কিয়? স্বভাৱে লম্পট বিষয়ত অনুৰাগ। মানুহবিলাক সাধাৰণতে বিষয়াসক্ত। গতিকে তুমি যেতিয়াই লিখি দিলা যে জীৱ জন্তু হত্যা কৰি দেৱ দেৱী পূজা কৰিলে স্বৰ্গ পায়, মানুহবিলাক আৰু উৎসাহী হ'ল। গতিকে স্বৰ্গ সুখৰ কাৰণে মানুহে জীৱ জন্তু হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। কিন্তু হে বৈষ্ণৱবৃন্দ, আমি এটা কথা উপলব্ধি কৰিব লাগিব, যদি অন্তঃকৰণে ঈশ্বৰক ভাল পাইছে, গুৰুজনাক যদি ভাল পাইছে, ভকতক যদি শ্ৰদ্ধা কৰিছে, বৈষ্ণৱক যদি মান্যতা কৰিছে, তেতিয়াহ'লে মনত ৰাখিব ইন্দ্ৰই ভোগ কৰি থকা স্বৰ্গখন কিন্তু বৈষ্ণৱৰ বসবাসৰ উপযোগী ঠাই নহয়। সেই ঠাই আপুনি যদি বসবাসৰ উপযুক্ত বুলি ভাবিছেও বেছি দিন থাকিব নোৱাৰিব। পুণ্য শেষ হোৱাৰ লগে লগে কিন্তু আকৌ ঘূৰি আহিব লাগিব। সেইকাৰণে ভকতৰ বসবাসৰ উপযোগী স্বৰ্গ এখন আমাক নিৰ্মাণ কৰি থৈ গৈছে উদ্ধৱৰ যোগেদি একাদশ স্কন্ধত। মুতচিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, সেহি স্বৰ্গ সুখ সখী কৰিলো ইটো মৰ্ম। গতিকে আজি ভগৱন্তত মনটো দি আপুনি আমি যি আনন্দ প্ৰাপ্ত কৰিছোঁ সৎসংগৰ দ্বাৰা, সেয়াহে প্ৰকৃত সৰগীয় সুখ। এই ইন্দ্ৰই ভোগ কৰা স্বৰ্গখন ভকতৰ কেতিয়াও কাম্য নহয়। সেইকাৰণে কৈছে যে যিসকল বিষয় আসক্ত, যিসকল লোভাতুৰ, সেইসকলেহে সেই অস্থায়ী স্বৰ্গৰ ভোগবাদী প্ৰৱণতাত নিজক নিমগ্ন কৰি সময়বিলাক অতিবাহিত কৰে আৰু হাঁহ ছাগলী আদি জীৱ জন্তু হত্যা কৰিবৰ কাৰণেও নিজৰ লাভৰ কাৰণে কুণ্ঠাবোধ নকৰে। কিন্তু কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, বিভিন্ন ধৰণে ধৰ্ম কৰাৰ নামত হিংসা ধৰ্ম আচৰণ কৰি দেৱ দেৱী পূজা কৰি স্বৰ্গলৈকে যায় সঁচা, কিন্তু পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৈ। আকৌ পুণ্য শেষ হোৱাৰ লগে লগে তেওঁ কিন্তু নৰকলৈকে আহিব লাগিব। কিন্তু এই ভক্তিৰ যোগেদি যে সৰগীয় অনুভূতি ভাগৱতত দিছে, ই আপোনাক কেতিয়াও ঊৰ্ধ্বগামী নকৰে। অৰ্থাৎ কৃষ্ণ ঊৰ্ধ্বগামী নহয়, তললৈ নিয়াত ৰাস্তাটো কেতিয়াও আপোনাক নকৰে, ওপৰলৈহে নি থাকিব। অধোগামী আৰু ঊৰ্ধ্বগামী দুটা পথ আছে। গতিকে ঊৰ্ধ্বগতিহে সহায় কৰিব, অধোগতি যোৱাত কেতিয়াও আপোনাক মানে প্ৰেৰণা নোযোগায়, এই কথাটো কৈছে। গতিকে ভকতীয়া ৰসৰ সৰগীয় অনুভূতিটো আমি প্ৰত্যেকজন ব্যক্তিয়ে ল'ব লাগিব। সেইকাৰণে কৈছে যে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, যে হে ব্যাস, তোমাৰ অৱৰ্তমানত, তুমিতো সদায় নাথাকা, তোমাৰ অৱৰ্তমানত যদি কোনোবা জ্ঞানী পুৰুষে আহি তুমি দেখুওৱা পথটো ভুল বুলিও কয়, তাৰ বাক্যক নমানে একোজন, সেইজনৰ বাক্য কোনেও কিন্তু কেতিয়াও নামানে। বৰঞ্চ কি কৰিব, বুলৈ উপালম্ভ কৰি বচন খণ্ডিত, সেইজনৰ বাক্যক মানুহে তাচ্ছিল্য কৰিব, উপলুঙা কৰিব। কি বুলি? ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত, এইজন ব্যাসতকৈও অধিক পণ্ডিত ওলালনে, এই বুলি তেওঁক তাচ্ছিল্য কৰিব। গতিকে কৈছে যে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, তুমি আন ধৰ্মবিলাক ঠিকেই প্ৰকট কৰিলা, কিন্তু নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। যিটো মানুহৰ প্ৰয়োজনীয় কৃষ্ণমুখী ধৰ্ম দৰ্শন, সেইটো তুমি কাকো খুলি ভাঙি নকলা, একেলগ কৰি থৈ দিলা। আন দেৱতা আৰু কৃষ্ণ দেৱতাক তুমি একেলগ কৰি থৈ দিলা, কিন্তু যি দেৱতাই মৃত্যুৰ সুৰক্ষা দিব পৰাৰ ক্ষমতাটো একমাত্ৰ হিচাপে ৰাখিছে, সেইজন যে অন্যতকৈ পৃথক, সেই বস্তুটো তুমি বুজাই নিদিলা। সিজিল তোমাতো ঋষি পৰম অন্যায়, আৰু সেইকাৰণেই তোমাৰ অন্যায় হ'ল। আৰু এই অন্যায়ৰ প্ৰতিফল হিচাপে তুমি এতিয়া অশান্তিত ভোগ কৰি থাকিব লগা হৈছে। গতিকে কৈছে যে নাহি চিত্ত শান্ত তব এই অভিপ্ৰায়, সেইকাৰণে তোমাৰ মনত, তোমাৰ চিত্তত শান্তিৰ অভাৱ ঘটিছে। গতিকে ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে কি কৰিব লাগিব, এতিয়া নাৰদে পৰামৰ্শ দিব। এৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, পচাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ। এৰাম
শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হওক তোমাৰ মনৰ যত ক্লেশ হে ৰাম যদ্যপি ভকতি নব বিধমা ধৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰ অৰ্চন বন্দন ধ্যান সমস্ত কে কৰি যশ কীৰ্তন তয়াতি তুষ্ট হুন্ত হৰি এ ৰাম ভকতে যতে কগাৱে গুণ নামচয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় হেন জানি ব্যাস ঋষি তুমি খৰ বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান গতিকে পৰামৰ্শ দিছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ হে ব্যাস তুমি এই অস্থিৰতাৰ পৰা মুক্ত পাবলৈ হ'লে ভাগৱত শাস্ত্ৰক প্ৰণয়ন কৰা প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ এই ভাগৱতত আমি বিভিন্ন অধ্যায়ত বিভিন্ন তাত্ত্বিক দিশ আৰু কাহিনী উপকাহিনীৰ সমাহাৰ পাওঁ কিন্তু ইয়াৰ মূল লক্ষ্য হ'ল নামমুখী কৰা ৰাম কৃষ্ণ নামৰ বাণীৰ বাহিৰে ইয়াৰ আৰম্ভণি আৰু শেষত কিন্তু একো নাই গতিকে মানুহে যাতে ভাগৱতৰ যোগেদি উত্তম ফল খাই উত্তম পথৰ সন্ধান লাভ কৰিব পাৰে তাৰ কাৰণে তুমি ভাগৱতৰ মাধ্যমেৰে ঈশ্বৰৰ গুণনাম প্ৰচাৰ কৰা শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ মানুহে যাতে জীৱনৰ সংসাৰ পথৰ অন্যতম শ্ৰেষ্ঠ পথ বিকল্পবিহীন পথ শ্ৰৱণ আৰু কীৰ্তন বুলি যাতে উপলব্ধি কৰিব পাৰে সেই কৰ্ম তুমি পালন কৰা দূৰ হওক তোমাৰ মনৰ যত ক্লেশ আৰু তেতিয়াই তোমাৰ মনৰ যিবোৰ ক্লেশ তোমাৰ যিটো দুখ যি অস্থিৰতা সেয়া নাইকিয়া হৈ যাব গতিকে যদ্যপি ভকতি নৱবিধ মাধৱৰ যে ভগৱন্তক ভক্তি কৰিব পৰা পথ 9টা আছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাস্য সহিত পদসেৱন আত্মনিবেদন কিন্তু কলিকালৰ লোকে মাত্ৰ 100টা বছৰহে পৃথিৱীলৈ লৈ আহিছে এই 100 বছৰত আটাইকেইটা কৰ্ম কৰাটো সম্ভৱ নহয় গতিকে এই 100 বছৰত যাতে মানুহে আটাইকেইটা ভক্তিৰ ফলটো দুটা মাধ্যমেৰে পাব পাৰে শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি তাৰ কাৰণে তুমি এই ব্যৱস্থা কৰিবা কাৰণ শ্ৰৱণ কীৰ্তনে হৈছে ভক্তিৰ শ্ৰেষ্ঠ পথ সেইকাৰণে কি বুলি ক'লে অৰ্চন বন্দন ধ্যান সমস্তকে কৰি অৰ্চন বন্দন ধ্যান আদি সমস্ত কৰ্ম কৰিলেও ভগৱন্ত কিহত সন্তুষ্ট হয় যশ কীৰ্তনত অতি তুষ্ট হুন্ত হৰি তেওঁৰ যশ গুণ যিমান গাব আপুনি বাস্তৱত চাবচোন সমাজ ব্যৱস্থাত এজন ব্যক্তিয়ে আপোনাক কেতিয়া ভাল পায় যেতিয়া তেওঁক দেখিলে বা নেদেখিলে তেওঁৰ যশমান যদি আপুনি যতে ততে গাই থাকে যে আমুক মানুহজন বৰ ভাল আমুক মানুহজন বৰ দয়ালু তেওঁ যদি কাৰবাৰ মুখেৰে শুনে সিদিনা আমুকে তোমাৰ বিষয়ে বৰ ধুনীয়াকৈ ক'লে দেই সেই মানুহজনক এই ব্যক্তিজনে বৰ ভাল পাব তেওঁৰ গুণগান গাই থকাৰ কাৰণে গতিকে এজন ব্যক্তিয়ে যদি তেওঁৰ গুণগান আনৰ মুখত প্ৰশংসা শুনি যদি ভাল পোৱাটো সঁচা কথা হয় ভকতে ভগৱন্তৰ গুণগান গাব আৰু ভগৱন্তই কি বেয়া পাব কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে কৈছে যে যশ গুণ কীৰ্তনতহে তেওঁ সন্তুষ্ট হয় য'ত ভকতে নাম গায় তেওঁ তাত উপস্থিত থাকে সেইকাৰণে কৈছে ভকতে যতেক গাৱে গুণ নামচয় ভকতে তেওঁৰ গুণ নাম যি যশ গুণ কীৰ্তন কৰে তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় গতিকে সেই নামৰ মালা গাঁঠি ভগৱন্তই গলত পিন্ধে বুলি যদিও কৈছে
ইয়াৰ পৰমাৰ্থিক অৰ্থটো হ'ল যি ভকতে ভগৱন্তৰ নাম গায় সেই ভকতক ভগৱন্তই মালা সদৃশ জ্ঞান কৰি কণ্ঠত আৰু হৃদয়ত স্থান দিয়ে। গতিকে এই দৰ্শনটোহে আমাক দিবলৈ যত্ন কৰিছে। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, হে ব্যাসদেৱ তুমি সকলোবিলাক জানা। গতিকে নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান, কৃষ্ণৰ চৰিত্ৰক শ্ৰেষ্ঠ কৰা ভাগৱত শাস্ত্ৰ তুমি প্ৰণয়ন কৰা। কিয় কৰা ইয়াৰ পিছৰ পদত আকৌ ক'ব, এ ৰামে যিটো শাস্ত্ৰে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিষিয় পবিত্ৰ, কাকতুল্য কামি পুৰুষৰ তাতৰতি, ভকতৰ নাই তাত অভিলাষমতি, যিটো বাক্যে আছে গুণ নাম মাধৱৰ, শিষি বাক্যে হৰে পাপ জনসমূহৰ। এ ৰাম ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান তৰু তত্ত্ব অৰ্থ। এতিয়া যি শাস্ত্ৰ অধ্যয়ন কৰিছে কিন্তু বাক্যত ঈশ্বৰৰ নাম নাই, কেৱল পণ্ডিত হ'বৰ কাৰণে নিজৰ যশমান বৃদ্ধিৰ কাৰণেহে অধ্যয়ন কৰিছে, তেতিয়াহ'লে ঈশ্বৰৰ নাম যদি ব্যৱহাৰিক জীৱনত নাই, মুখত নাই, মনৰ চিন্তনত নাই, তেতিয়াহ'লে সেইজনক উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে। যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ সমৃদ্ধ নাম যিজন ব্যক্তিৰ মুখত নাই, উচিষ্ট গৰ্তটো কৰি শিষি অপবিত্ৰ। এই যে লেতেৰা পেলোৱা উচিষ্ট পেলোৱা গাত, সেই গাতটোতকৈও অপবিত্ৰ কৃষ্ণ বাক্যবিহীন ব্যক্তিজন বুলি কৈছে। কাকতুল্য কামী পুৰুষৰ তাতৰতি, এতিয়া এই কৃষ্ণৰ বাক্যবিহীন ব্যক্তিজনক কাউৰীৰ লগত তুলনা কৰিছে, তুল্য বুলি কৈছে। যেনেকৈ কাউৰীয়ে এৰাহা বিচাৰি বিভিন্ন স্থানত ঘূৰি ফুৰে, এই কৃষ্ণবিহীন বাক্য কোৱা সকলেও সংসাৰৰ তিনিটা তাপযুক্ত বিষয় ভাৱনাৰ লেতেৰাবিলাককে চফা বুলি সেইবিলাককে খাবৰ কাৰণে, সেইবিলাককে ল'বৰ কাৰণে, সেইবিলাককে চৰ্চা কৰিবৰ কাৰণে বিচাৰি ফুৰে। তেনে ব্যক্তিক সেই কাউৰীৰ লগত তুলনা কৰিছে। গতিকে কৈছে যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, যাৰ মুখত ভগৱন্তৰ গুঞ্জক নাম কীৰ্তন মাধৱৰ নাম আছে, শিষি বাক্যে হৰে পাপ জনসমূহৰ, সেইজন ব্যক্তিয়ে, সেই ব্যক্তিত্বৰ অধিকাৰীজনে তেওঁৰ বাক্যৰ দ্বাৰা সমস্ত পাপ, জনসমাজৰ পাপ তেওঁ বাক্যৰ দ্বাৰা নাইকিয়া কৰিব পাৰে। সেইকাৰণে কৈছে যে ভকতৰ বিষয়ৰ প্ৰতি কোনো লাখ বিলাস নাই, ভকতৰ নাহি তাত অভিলাষমতি বুলি কৈছে। গতিকে ভকত হৈ, সাধু হৈ, সেৱক হৈ কৃষ্ণ নামৰ দ্বাৰা আমি দেহ মন আৰু পৰিৱেশৰ মহাপাপ নিৰ্মূল কৰি আমাৰ সমাজৰ যি নিৰ্মলতা, এই নিৰ্মলতা অটুট ৰাখিবৰ কাৰণে, মনৰ নিৰ্মলতা, দেহৰ নিৰ্মলতা, পৰিৱেশৰ নিৰ্মলতা অটুট ৰাখিবৰ কাৰণে যত্ন কৰিব লাগিব। কাৰণ এটা নামে যিমান পাপ বিনাশ কৰে, এজন ব্যক্তিয়ে বোলে গোটেই জীৱনটো সিমানখিনি পাপ কৰিব নোৱাৰে। গতিকে আমি আমাৰ সমাজখন পাপবিহীন কৰিবলৈ হ'লে আমাৰ চিন্তাৰ পৰা, আমাৰ কাৰ্যৰ পৰা, আমাৰ ব্যৱহাৰৰ পৰা, আমাৰ ভাৱনাৰ পৰা নাম নিগৰিত হ'ব লাগিব। সেইকাৰণে কৈছে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। আপুনি যদি জ্ঞান লৈছে, কেৱল জ্ঞানে আপোনাক কেতিয়াও তৰাব নোৱাৰে। খুব বেছি সেই জ্ঞানৰ দ্বাৰা আপুনি ভালকৈ ভাল এযোৰ কাপোৰ পিন্ধিব পাৰিব, ভাল এটা ঘৰ বনাব পাৰিব, ভাল এমুঠি খাব পাৰিব, থাকিব পাৰিব, কিন্তু সেই জ্ঞানে আপোনাক কেতিয়াও নতৰাই যদি তাত ভক্তি নাথাকে। সেইকাৰণে কৈছে যে জ্ঞান লোৱা, কিন্তু সেই জ্ঞানৰ লগত ভক্তিৰ বিকাশ সাধন কৰিবলৈ যত্ন কৰা, ভক্তিযুক্ত জ্ঞান লোৱা। গতিকে অতি সুন্দৰকৈ আমাক পদবন্ধে ক'বলৈ যত্ন কৰিছে, ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ। কৰ্ম, আপুনি কৰ্ম কৰিছে, কৰ্মটো যদি আপোনাৰ কেৱল দেহৰ ভোগবাদী প্ৰৱণতাৰ সপক্ষে যায়, ঈশ্বৰৰ আত্মাবাদী
শুদ্ধ ভক্তিময় চিন্তনক অস্বীকাৰ কৰাৰ মাধ্যমেৰে যদি কৰ্মটো হয় তেতিয়াহ'লে সেই কৰ্মৰ কোনো মূল্য নাই বুলি কৈছে দেহক নিমিত্ত কৰি আত্মাৰ কৰ্মক মূল্য দি ঈশ্বৰৰ অৰ্থে কৰ্ম কৰক সেয়াহে প্ৰকৃত কৰ্ম নহলে কিন্তু সেয়া কৰ্ম সঠিক হ'ব নোৱাৰে সেইকাৰণে কৈছে এয়াই হ'ল কেৱল ভাগৱতৰেই সিদ্ধান্ত নহয় এয়া সমস্ত বেদ বেদান্তৰ সিদ্ধান্ত কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ বুলি কৈছে এয়া ভাগৱতৰ সিদ্ধান্তই নহয় বেদান্তৰো সিদ্ধান্ত কি যে ভক্তিবিহীনভাৱে কৰ্ম কৰিলে আৰু জ্ঞান ল'লে যে আমাৰ জীৱনটো বিফল হয় এয়া ভাগৱত শাস্ত্ৰকে প্ৰমুখ কৰি সমস্ত বেদান্তৰ সিদ্ধান্ত সেইকাৰণে আমাক এতিয়া কি কৰিবলৈ কৈছে চাওঁচোন আহক এ ৰাম অনাদৰি আন ধৰ্ম স্বধৰ্ম নিশেষ কেৱলে দিও ভকতিৰ উপদেশ ভকতি হি কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস স্বধৰ্মক তেজি ভজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম হুৱে তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী সিটো ভকতি ৰসিক আৰু মাত্ৰ চাৰিফাকি পদৰ পিছতেই আমাৰ এটা অধ্যায় সমাপন হোৱাৰ লগে লগে আমি খন্তেক পিছতে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম গতিকে পদে কোৱা কথাখিনি আমি আকৌ আলোচনা কৰোঁ ইয়াতে সুন্দৰকৈ ক'বলৈ যত্ন কৰিছে কি বুলি যে ভকতিহি কৰে সংসাৰৰ বন্ধনা ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস গতিকে বাপাই সমস্ত বন্ধন কিন্তু দুডাল এডাল হ'ল প্ৰেমৰ বন্ধন এডাল হ'ল কৰ্ম বন্ধন গতিকে আমি যদি সৎসংগৰ যোগেদি কৃষ্ণ কথা শুনিবৰ কাৰণে ওলাই অহাৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ তাত যদি আমি অংশগ্ৰহণ কৰিব পাৰোঁ এই যে মায়াৰ দ্বাৰা আপোনাৰ কৰ্মবন্ধনৰ যিটো গাঁঠি খালে এই গাঁঠিটো সৎসংগ লোৱাৰ লগে লগে এটা এটা পাক খোল খাই গৈ থাকিব সেইটোকে এতিয়া পদে কৈছে যে ভকতিহি কৰে সংসাৰৰ বন্ধনা এই বন্ধনডালত যি মায়াৰ পাশত আমি বান্ধ খালোঁ কৃষ্ণ ভকতি কৰাৰ অভ্যাসৰ পথত নিজক জড়িত কৰোঁতে কৰোঁতে সেই বন্ধনৰ জৰিডাল খোল খাই গৈ থাকিব গতিকে ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস হে ঋষিবৰ তোমাক মই ভকতিৰ প্ৰভাৱ কি সেই সম্পৰ্কে কওঁ শুনা স্বধৰ্মক তেজি ভজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি গতিকে আমি কৃষ্ণ ভক্তিৰ ক্ষেত্ৰত আহিবৰ কাৰণে কেতিয়াবা কেতিয়াবা বিভিন্ন ধৰণে উজুহাত দেখুৱাওঁ কেতিয়াবা কি বুলি কওঁ যে এতিয়া ভক্তি কৰিবলৈ মই নাযাওঁ মই এতিয়া ডেকা হৈ আছোঁ কেতিয়াবা কওঁ বোলে মই এতিয়া নাযাওঁ মই সৰু হৈ আছোঁ কেতিয়াবা আকৌ এনেকৈ কওঁ বোলে বিয়া বাৰু পাতিছোঁহে খাই বৈ লওঁ ফূৰ্তি ফাৰ্তা কৰি লওঁ এইবিলাক বুঢ়া মানুহে কৰা বস্তুহে কেতিয়াবা আকৌ কওঁ কৃষ্ণমুখী পথত কেলৈ যাম আমাৰ মা দেউতা ককা দেউতাহঁতে নামঘৰলৈ নগ'ল মই আকৌ এতিয়া গৈ কি কৰিম এনেধৰণৰ নানানটা উজুহাত দেখুৱাই আমি ভক্তিৰ পৰা কেতিয়াবা পিছলৈ গৈ থাকোঁ সেইসকলৰ বিষয়ে আজি আমাক ক'বলৈ যত্ন কৰিছে যে হে ৰাজীৱশ্ৰেষ্ঠ মানৱ এই পৃথিৱীলৈ তুমি যে আহিলা তোমাৰ লগত কিন্তু কোনো অহা নাই যাওঁতে লগত কোনো নাযায় খুব বেছিটো গ'লে শ্মশানলৈকে যাব কিন্তু তোমাৰ জীৱন পথৰ সিপাৰৰ ৰাস্তাত পাৰ্থিৱ জগতত দেখা কোনেও কিন্তু লগ নিদিয়ে আহিছা অকলে যাবাগৈ অকলে সেইকাৰণে এই মাজৰ সময়খিনিত তুমি যদি বিবেকৰ দ্বাৰা
কৃষ্ণ সেৱা ধৰ্মটো শ্ৰেষ্ঠ আদৰ্শ বুলি উপলব্ধি কৰিছা, গুৰু ধৰ্ম পালন কৰাটো তোমাৰ জীৱনৰ এটা কৰ্তব্য বুলি যদি তুমি উপলব্ধি কৰিছা, তাৰ কাৰণে তোমাক যোনে যিমানেই বাধা নিদিয়ক, সি তোমাৰ যিমান ইষ্টমিত্ৰ কুটুম্ব নহওক কিয়, সেই বাধা যদি তুমি ত্যাগ কৰা, সেই বাধা যদি তুমি নেওচি আগবাঢ়া, তাত তোমাৰ দুখ নহয়। তাৰ তেনেকুৱা প্ৰমাণ আমি ভাগৱতৰ যোগেদি বিভিন্ন কাহিনী উপকাহিনীৰ দ্বাৰা পাওঁ। পৰৱৰ্তী স্কন্ধসমূহত যিসকল মনীষীয়ে আপোনালোকক ক'ব, তাৰ যোগেদি আপোনালোকে সেই ত্যাগৰ নিদৰ্শন সুন্দৰকৈ লাভ কৰিব। গতিকে আমি ঈশ্বৰৰ পথ প্ৰাপ্ত কৰিবৰ কাৰণে আমাৰ কি থাকিব লাগিব? ত্যাগৰ মনোবৃত্তি থাকিব লাগিব। কি ত্যাগ কৰিব লাগিব? যিবিলাক শক্তিয়ে ভক্তিৰ পথত যাত্ৰা কৰাত বাধা দিয়ে, সেই শক্তিবিলাকক ত্যাগ কৰিলেও আমাৰ কোনো অসুবিধা নহয় বুলি আমাক পদবন্ধে সুন্দৰকৈ জনাই দিছে। গতিকে কৈছে যে স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্প্ৰতি, যদি কোনোবাই সেই সংকীৰ্ণ মনোভাৱী ঈশ্বৰৰ পথলৈ নোযোৱা পথটো দেখুৱাই দিয়া সকলে দেখুৱাই দিয়া ধৰ্মটোক যদি আপুনি স্বধৰ্ম বুলি যদি ভাবি তাক যদি আপুনি ত্যাগ কৰে, তেতিয়াহ'লে আপোনাৰ কিন্তু কোনো অসুবিধা নহয়। তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, যদি আপুনি ভক্তিত সম্পূৰ্ণতাও লাভ কৰিব নোৱাৰিলে, আপুনি ভক্তি প্ৰেমত যদি নিমগ্নও হ'ব নোৱাৰিলে, তথাপিতো কোনো কথা নাই বুলি কৈছে। হৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, যদি আপুনি কিবা কাৰণত ভক্তিৰ অভ্যাস কৰি থাকোঁতে এই সংসাৰৰ পৰা আপুনি বিদায়ো ল'ব লগা হ'ল, জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁ কৰা কৰ্মখিনি কেতিয়াও অথলে নাযায়। এতিয়া আমি কি কৰোঁ? কোনোবা বেয়া মানুহ এজন যেতিয়া ভক্তি পথলৈ যাত্ৰা কৰে, ভকতৰ সংগ লয়, ঈশ্বৰৰ নাম গাবলৈ অভ্যাস কৰে, তেওঁক দেখুৱাই হ'লেও বা আৰে আৰে হ'লেও আমি সমালোচনা কৰোঁ। সৌজনলৈ চোৱা, এটা সময়ত একেবাৰে নকৰিবলগীয়া চব কৰিলে, আৰু এতিয়া এওঁ যেন আগতেহে বৈকুণ্ঠলৈ যাব বুলি আমি সমালোচনা কৰোঁ। আজি ভাগৱতে সেইটো নকৰিবলৈ কৈছে, যে মানুহ এজনৰ স্বভাৱ কিন্তু সৎ সংগইহে আৰু সৎ পৰিৱেশে সলনি কৰি দিয়ে, অইনে কিন্তু নোৱাৰে। গতিকে তেওঁ এসময়ত বেয়া আছিল, কিন্তু আজি উপলব্ধিৰ যোগেদি যেতিয়া ভাল পথ তেওঁ গ্ৰহণ কৰিছে, তেওঁক লৈ আমি কোনো ধৰণৰ কটু সমালোচনা কেতিয়াও কৰিব নালাগে। তেওঁ সেই কৰ্মখিনি কৰি থাকোঁতে প্ৰাণবায়ু যদি উৰি যায়, তথাপিতো তেওঁ কৰা কৰ্মখিনি কেতিয়াও মূল্যহীন হৈ নাযায়। সেই কৰ্মৰ পূৰ্ণতা, সেই কৰ্মৰ মূল্য তেওঁ নিশ্চিতভাৱে লাভ কৰিব পাৰিবই। গতিকে ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম হয় তাৰ। গতিকে আমাৰ এজন ব্যক্তিক মহিয়ান কিন্তু জন্মই নকৰে বোলে মই উচ্চ মই নিম্ন, এইটো জন্মই নকৰে। এজন মানুহক মহিয়ান কৰে কিন্তু কৰ্মইহে। এই কথাটো আজি আমাক ভাগৱতে জনাইছে। তুমি যদি উচ্চ জাতিত জন্মগ্ৰহণ কৰিছা, কৰ্মবিলাক যদি নিম্ন, তুমি নিম্ন জাতিত জন্মগ্ৰহণ কৰিছা কিন্তু কৰ্মবিলাক তোমাৰ উচ্চ, তুমি কিন্তু মূল্য পাবা। গতিকে সেইটো ভাগৱতে সিদ্ধান্ত দিছে যে মানুহ ক'ত জন্মগ্ৰহণ কৰিছে সেইটো ডাঙৰ কথা নহয়, মানুহে কি কৰ্ম কৰিছে সেইটোহে ডাঙৰ কথা। গতিকে অধম জাতিত জন্মগ্ৰহণ কৰিলেও সেইজন কিন্তু সকলোতকৈ পবিত্ৰ। কাতকৈ পবিত্ৰ? জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক। জ্ঞান আৰু কৰ্মক বিশ্বাস কৰা সকলোতকৈ যদি তেওঁ নিম্ন বংশতো জন্মগ্ৰহণ কৰি ভকতীয়া আচৰণ কৰিছে, উচ্চ চিন্তাৰে গুৰু ধৰ্মক প্ৰৱৰ্তন কৰিছে, সেইজন কিন্তু দেৱতাৰ বন্দনাৰ পাত্ৰ। জ্ঞানী আৰু কৰ্মীজনতকৈ তেওঁ শ্ৰেষ্ঠ, অৰ্থাৎ ভকত সকলোতকৈ শ্ৰেষ্ঠ। এই সিদ্ধান্ত আমাক দি আৰু 4 ফাঁকি পদ আছে, অৰ্থাৎ দুকুট আছে। এই দুকুটতে আমি আজিৰ যি খণ্ড আমি শেষ কৰিম। হেন জানি মহাবুধি মন্তজি তু জন ভকতিৰ অৰ্থে মাত্ৰ করুক যতন এ কালে কর্মে মিলাইবে ক বিষয় সুখ উপদেশী লোক হৌক কৃষ্ণত সন্মুখ হৰি ৰাম ৰাম। আজি আমাক
সিদ্ধান্ত দিছে যে হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন এজন ব্যক্তিয়ে বুদ্ধি কৰি পেলাই কাৰবাৰ আৰত কিবা এটা কৰ্ম কৰাৰ জনকে বুদ্ধিয়ক বুলি নাই কোৱা হেজন কেতিয়াও বুদ্ধিয়ক নহয় বুদ্ধিয়ক তাক কৈছে যে যিজনে কি কৰে ভকতিৰ অৰ্থে গুৰুত আশ্ৰয় গ্ৰহণ কৰি সৎসংগত অভ্যাস কৰে যত্ন কৰে সেইজনহে মহা চতুৰ ৰসত চতুৰ আৰু মহা বুদ্ধিয়ক গতিকে হে ৰসত চতুৰ বুদ্ধিত চতুৰ সকল সাধু সকল তোমালোকে এই দুৰ্লভ শৰীৰটো পাই তাৰ যোগেদি সৎসংগত ভকতিৰ কাৰণে যত্ন কৰা কিয় কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ কাল মনে হল সময় কৰ্ম মানে কাম সময় আৰু কামে আপোনাক আমাক বিষয়ৰ সুখ বিচাৰিলেও দিব নিবিচাৰিলেও দিব আপুনি ভোক লগাৰ লগে লগে আপোনাক ঘৰৰ মানুহখিনিয়ে খাবলৈ এনেও দিব পিয়াহ লাগিলে পানী এনেও দিব বিছনাত খোৱাৰ লগে লগে টোপনিটো আপুনি আহক বুলি ক'ব নালাগে নিজে নিজে আহি যাব গতিকে এই বিষয়ৰ এইবিলাক সুখবিলাক আপোনা আপুনি আহে কিন্তু ভকতিটো নিবিচাৰিলে কেতিয়াও নাহে গতিকে সৎগুৰুৰ দ্বাৰা সৎসংগৰ দ্বাৰা ভকতিৰ কাৰণে আমাক কৰ্ম কৰিবৰ কাৰণে আমাক কৃষ্ণৰ সন্মুখ হ'বলৈ কৈছে যে কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ সময় আৰু কৰ্মই আপুনি আমি বিচাৰিলেও নিবিচাৰিলেও যিহেতু বিষয়ৰ সুখবিলাক দিব সেইকাৰণে কৃষ্ণৰ সন্মুখ হৈ যিটো বস্তু নিবিচাৰিলে নাপায় সেই ভকতিৰ সুখ অৰ্জন কৰিবলৈ প্ৰাপ্ত কৰিবৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰক আমি কৃষ্ণৰ সন্মুখ হ'ব লাগিব কৃষ্ণৰ সন্মুখ কেনেকৈ হ'ব লাগিব ভকতৰ সংগতি ভগৱন্তক পায় কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা গতিকে ভকতৰ মাজতে ভগৱন্ত বিদ্যমান আছে এই ভাৱনাক আমি আত্মাৰে গ্ৰহণ কৰি যদি সৎসংগৰ যোগেদি ভকতিৰ প্ৰমূল্য বিচাৰি পাওঁ তেতিয়াহ'লে আমাৰ দেহ মন সুন্দৰ হোৱাৰ উপৰিও আমাৰ পৰিৱেশ সুন্দৰ হোৱাৰ উপৰিও আমি এখন সুন্দৰ সবল সুস্থ আধ্যাত্মিক ৰসযুক্ত সমাজ আমি লাভ কৰিবলৈ সক্ষম হ'ম এই আশাৰে পৰম কৃপালু বাপ বান্ধৱ আই মাতৃসকল শ্ৰোতাসকল আমি আজিলৈ আমাৰ এই ভাগৱতৰ যি বিষয়বস্তুৰ আজিৰ খণ্ডটি আমি ইমানতেই সামৰিছোঁ সকলোকে সেৱা নিবেদন কৰিলোঁ শ্ৰদ্ধা জনালোঁ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ও হৰি ও ৰাম অপৰাধ বিনা খন তোজু নাম নাৰায়ণ জানি নামে বহিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে ও হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ও ৰাম জয় গুৰু শংকৰ কৃষ্ণ খুব সুন্দৰকৈ বিনীত বৰা বাপে ব্যাখ্যা আগবঢ়ালে আপোনালোকে শুনিলে আমি এটা আচলতে প্ৰয়াসে কৰিছোঁ যে ভাগৱত শাস্ত্ৰভাগীৰ জৰিয়তে
আপোনাৰ অকণমান মন মগজুত এই আধ্যাত্মিকতাৰ কথাবোৰ যাতে শিপাব পাৰে আৰু এখন ধৰ্মগ্ৰন্থৰ যাতে সহজ ব্যাখ্যা হ'ব পাৰে আজি খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়োৱাৰ বাবে মই বিশ্বনাথৰ বিনীত বৰা বাপুলৈ অশেষ কৃতজ্ঞতা জনাইছোঁ লগতে বিনীত বৰা বাপুৰ পিতৃ দেবেন বৰা বাপুলৈ কৃতজ্ঞতা জনাইছোঁ আমাৰ নামঘৰীয়া বাপ অমল চাংমাই বাপুলৈ আমি কৃতজ্ঞতা জনাইছোঁ লগতে ইমান সময় আপোনালোকে যে ভাগৱত ব্যাখ্যাৰ এই অনুষ্ঠানটি শুনিলে তাৰ বাবেও সহযোগিতা আগবঢ়োৱাৰ বাবে আপোনালোক সকলোলৈকে কৃতজ্ঞতা জনাই এই অনুষ্ঠানটিৰ পৰা আজিৰ খণ্ডটিৰ পৰা মই বিদায় লৈছোঁ কাইলৈ আকৌ একে সময়তে অৰ্থাৎ ND24 6:30 বজাৰ পৰা 7:30 বজালৈ বিশ্বাসে মিলয় হৰিত আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ কৃষ্ণ